এইবাৰ আমি মাজুলী সৰু টাইম ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ লগতে লাহন গাঁওবাসীৰ আতিথ্যত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আৰু আমি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে আৰু মুকলি সভা অনুষ্ঠিত হৈছে আমাৰ নিৰ্দিষ্ট বক্তাসকল আহিছে আমি আপোনালোকৰ মাধ্যমে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীক আজি পবিত্ৰ মেডাম মেফিৰ শুভেচ্ছা জনাইছোঁ অনাগত দিনত সকলোৱে শান্তি সম্প্ৰীতি সকলো ভাতৃত্ববোধেৰে আগবাঢ়ক তাকে কামনা কৰিছোঁ হয় কাৰ্যসূচী মুকলি সভাৰ পিছতে মুকলি সভাৰ মাজতে আমাৰ টাই নৃত্যৰ আছে লগতে বিভিন্ন জনগোষ্ঠীয় দল সংগঠন জনগোষ্ঠীয় নৃত্য থাকিব আৰু তাৰপিছত শেষৰ কাৰ্যসূচী এইকেইটা সাংস্কৃতিক প্ৰগ্ৰাম নাথাকে আৰু কিবা আছিলে নি কেন্দ্ৰীয় সমিতিয়ে সদৌ টাইম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা ইতিমধ্যে উপস্থিত হৈছেহি লগতে আমাৰ মিলন বুঢ়াগোহাঁই ডাঙৰীয়া উপস্থিত হ'বহি খন্তেক সময়ৰ পিছতে কাৰ্যকৰী সভাপতি সদৌ টাইম ছাত্ৰ সন্থা দেৱজিৎ গগৈ ডাঙৰীয়াও উপস্থিত হ'বহি ভাস্কৰজ্যোতি বৰগোহাঁই সদৌ টাইম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক তেখেতো আহি আছে অলপ সময় পিছতে পাবহি 2025 চনত মাজুলী টাই আহোম ছাত্ৰ সন্থা মাজুলী জিলাৰ উদ্যোগত আমাৰ লাহনগাঁও চুকাফা সমন্বয় ক্ষেত্ৰত এইবাৰ মেডাম মেফি আয়োজন কৰা হৈছে ষষ্ঠবাৰৰ বাবে কিন্তু জিলা মানে টাই আহোম ছাত্ৰ সন্থা এইবাৰ প্ৰথমবাৰৰ বাবে মাজুলীত আয়োজন কৰিছে মেডাম মেফি এই মেডাম মেফি আমি আমাৰ যিসকল স্বৰ্গদেউ বা মৃতকৰ তেখেতলোকৰ আশীষ বিচাৰি বা দেশৰ বা দহৰ ভালৰ কাৰণে আশীষ বিচাৰি আমি মেডাম মেফি আয়োজন কৰোঁ এই পবিত্ৰ উৎসৱটোতে আমি অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাইজলৈ আমাৰ জ্ঞাতিবৰ্গলৈ আমি মানে যাতে জ্ঞাতিবৰ্গ সকলোৱে যাতে আগন্তুক দিনবিলাক ভালেৰে যায় কুশলে যায় তাৰে কামনা কৰিম আৰু মেডাম মেফি আমি সকলোৱে কুশলৰ অৰ্থে আয়োজন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত